নমস্কাৰ সকলোকে চেনেলটোৰ নতুন আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি 25টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান প্ৰশ্নৰ পাৰ্ট 9 ডিছকাছ কৰিম। লগতে কেইটামান প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যন, তাৰ লগত ৰিলেটেড পইণ্টছ আৰু এই পইণ্টছবিলাকৰ পৰা হ'ব পৰা সম্ভাৱনীয় প্ৰশ্নবিলাক। ইয়াৰে আগৰ পাৰ্ট কেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে, নাইবা ওপৰৰ আই বটনটোত ক্লিক কৰি আপোনালোকে চাব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ বৰাইল ৰেঞ্জ, অৰ্থাৎ বৰাইল পৰ্বতৰ আটাইতকৈ ওখ শৃংগটো কোনটো হয়? 2023 চনত এই প্ৰশ্নটো আহিছিলে। শুদ্ধ উত্তৰটো হয় অপশ্যন চি, লাইকেই, অৰ্থাৎ বৰাইল পৰ্বতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে লাইকেই। বৰাইল ৰেঞ্জৰ সৰ্বোচ্চ শৃংগটো হৈছে লাইকেই, যাৰ উচ্চতা 1959 মিটাৰ। কুৱেশ্যন নম্বৰ 2 হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? এই প্ৰশ্নটো 2023 চনত আহি গৈছে। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি, পদ্মনাথ গোহাঁই বৰুৱা, অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম আছিল পদ্মনাথ গোহাঁই বৰুৱা। আৰু পদ্মনাথ গোহাঁই বৰুৱাই শিৱসাগৰত অনুষ্ঠিত উদ্বোধনী সন্মিলনৰ তেওঁ সভাপতিত্ব কৰিছিলে। আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হৈছিল লখিমপুৰ জিলাত। কুৱেশ্যন নম্বৰ 3 হৈছে, দ্য ট্ৰিটি অফ খিলাজাৰী ঘাট অকাৰ্ড ইন হুইচ ইয়াৰ? খিলাজাৰী ঘাটৰ সন্ধি কোন বছৰত সংঘটিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, 1663, অৰ্থাৎ 1663 চনত খিলাজাৰী ঘাটৰ সন্ধি সংঘটিত হৈছিল। আৰু এই খিলাজাৰী ঘাটৰ সন্ধিটো 1663 চনৰ 23 জানুৱাৰীত আহোম আৰু মীৰ জুমলাৰ নেতৃত্বত মোগল সেনা বাহিনীৰ মাজত স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 4 হৈছে, হুইচ চিটি অফ আছাম হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ? অসমৰ কোনখন চহৰত সৰ্বাধিক চাহ বাগিচা আছে বুলি উঠিছে? যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া নে গোলাঘাট? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, ডিব্ৰুগড়, অৰ্থাৎ অসমৰ এই ডিব্ৰুগড় চহৰখনত সৰ্বাধিক চাহ বাগিচা আছে, যাৰ বাবে ইয়াক টি চিটি অফ আছাম বা অসমৰ চাহ নগৰী বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 5 হৈছে, হোৱেন ৱাজ ডিগবৈ অইল ৰিফাইনাৰী এষ্টাব্লিছড? 2023 চনত আহি গৈছে প্ৰশ্নটো। ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল? প্ৰায় সুধিয়ে থাকে আছাম পুলিচৰ এক্সামবোৰত ডিগবৈ অইল ৰিফাইনাৰী, ভালদৰে চাব। শুদ্ধ উত্তৰটো হয় অপশ্যন বি, 1901, অৰ্থাৎ 1901 চনত এই ডিগবৈ তেল শোধনাগাৰটো স্থাপন হৈছিল। চাওক, 1901 চনৰ 11 ডিচেম্বৰত এই ডিগবৈ তেল শোধনাগাৰটো স্থাপন হৈছিল। আৰু এই ডিগবৈ তেল শোধনাগাৰটো এছিয়াৰ ভিতৰতে প্ৰথম তেল শোধনাগাৰ। অসমৰ নুসুধি এছিয়াৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ কোনটো আছিল বুলি যদি সোধে তেনেহ'লে হ'ব ডিগবৈ তেল শোধনাগাৰ। আৰু এই ডিগবৈ তেল শোধনাগাৰটো কোনটো কোম্পানীয়ে বৰ্তমান কণ্ট্ৰল কৰি আছে? ভাৰতীয় তেল নিগম লিমিটেড বা IOCL, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড। কুৱেশ্যন নম্বৰ 6 হৈছে, হোৱেৰ ৱাজ দ্য 2022 ফিফা ৱৰ্ল্ড কাপ হেল্ড? এই প্ৰশ্নটো 2023 চনত আহি গৈছে। 2022 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হৈছিলে? ৰাছিয়া, কাটাৰ, ব্ৰাজিল নে আমেৰিকা? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাটাৰ, অৰ্থাৎ 2022 চনৰ যিটো ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা হৈছিল সেইটো কাটাৰত অনুষ্ঠিত হৈছিলে। আৰু এই 2022 চনৰ ফিফা বিশ্বকাপত চেম্পিয়ন হৈছিলে আৰ্জেণ্টিনা, তেওঁলোকৰ এইটো 3 নম্বৰ চেম্পিয়নশ্বিপ টাইটেল আছিলে। আৰু ৰানাৰ্ছ আপ আছিল ফ্ৰান্স। আৰ্জেণ্টিনাই ফ্ৰান্সক হৰুৱাই চেম্পিয়নছ হৈছিল। আৰু নেক্সট যিটো ফিফা ৱৰ্ল্ড কাপ 2026 চনত অনুষ্ঠিত হ'ব, সেইটো ক'ত অনুষ্ঠিত হ'ব? ইউনাইটেড ষ্টেট, মেক্সিকো আৰু কানাডা, তিনিওখন ঠাইত একেলগে অনুষ্ঠিত হ'ব। কুৱেশ্যন নম্বৰ 7 হৈছে, ইন হুইচ ইয়াৰ ৱাজ ফুলাগুৰি ধাৱা আপৰাইজিং অকাৰ্ড? ফুলগুৰি ধাৱা কোন বছৰত সংঘটিত হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন বি, 1861, অৰ্থাৎ 1861 চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে, হু এষ্টাব্লিছ দ্য খেন ডিনেষ্টি ইন আছাম? অৰ্থাৎ অসমত কোনে খেন বংশ প্ৰতিষ্ঠা কৰিছিলে? নীলোধ্বজ, আৰামিত্য, দুৰ্লভ নাৰায়ণ নে সন্ধ্যা? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নীলাধ্বজ, অৰ্থাৎ অসমত খেন বংশ নীলোধ্বজে প্ৰতিষ্ঠা কৰিছিলে।
নীলোধ্বজ সেনে অসমত সেন বংশ প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ আছিল কমতা ৰাজ্যৰ প্ৰথম ৰজা। সুধিব পাৰে কমতা ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হ'ব নীলোধ্বজ। কুৱেশ্যন নম্বৰ 9টো হৈছে 2023 চনত অহা প্ৰশ্ন হয়, হু ইজ দ্য প্ৰেজেণ্ট কিং অফ ইংলেণ্ড? ইংলেণ্ডৰ বৰ্তমানৰ ৰজা কোন? দ্বিতীয় চাৰ্লছ, তৃতীয় চাৰ্লছ, পঞ্চম উইলিয়াম নে সপ্তম জৰ্জ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাৰ্লছ 3, অৰ্থাৎ বৰ্তমানৰ ইংলেণ্ডৰ ৰজাজনৰ নাম হৈছে তৃতীয় চাৰ্লছ। কুৱেশ্যন নম্বৰ 10টো হৈছে থডৰ আলি ৱাজ বিল্ড বাই হোম? থডৰ আলি কোনে নিৰ্মাণ কৰিছিলে? শুদ্ধ উত্তৰ অপশ্যন বি গদাধৰ সিংহ, অৰ্থাৎ থডৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে। আহোম ৰজা গদাধৰ সিংহই 1687 চনৰ আশে পাশে এই থডৰ আলি পথটো নিৰ্মাণ কৰিছিল, অৰ্থাৎ এই থডৰ আলিটো এটা পথ হয় আৰু এই থডৰ আলি পথটোক দ্য লেজি মেনছ ৰোড বা দ্য স্লাগাৰ্ছ ৰোড বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 11টো কি? তেজপুৰ মেণ্টেল হস্পিটেল ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ? তেজপুৰ মানসিক চিকিৎসালয়খন কোন বছৰত গঠন হৈছিল বুলি উঠিছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1876, অৰ্থাৎ 1876 চনত এই তেজপুৰ মানসিক চিকিৎসালয়খন গঠন হৈছিল। চাওক, প্ৰথমতে এই তেজপুৰ মানসিক চিকিৎসালয়খনক তেজপুৰ লুনেটিক এছাইলাম বুলি কোৱা হৈছিল, যিখন 1876 চনত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ তেজপুৰত স্থাপিত হৈছিলে আৰু ইয়াক 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজিয়নেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ নামেৰে নামাকৰণ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ নেশ্যনেল পাৰ্ক ইজ নন এজ আমাজন অফ দ্য ইষ্ট? অৰ্থাৎ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন নামেৰে কোৱা হয় বা জনাজাত? মানাস, কাজিৰঙা, দিহিং পাটকাই নে ওৰাং? শুদ্ধ উত্তৰটো হয় অপশ্যন চি দিহিং পাটকাই, অৰ্থাৎ এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক পূবৰ আমাজন নামেৰে জনাজাত। অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি জনা যায় আৰু এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। আৰু মেইন ইম্পৰ্টেণ্ট পইণ্ট দুটা হৈছে এই ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? 2004 চনৰ 19 জুনত দিহিং পাটকাই উদ্যানখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ 2021 চনৰ 15 জুনত উন্নীত কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 13, হুইচ কাউণ্ট্ৰি ইজ ছেইড টু বি দ্য গিফ্ট অফ নীল ৰিভাৰ? অৰ্থাৎ কোনখন দেশক নীল নদীৰ উপহাৰ বুলি কোৱা হয়? 2023 চনত আহি গৈছে প্ৰশ্নটো। ভাৰত, চীন, ইজিপ্ত নে চুডান? শুদ্ধ উত্তৰটো হয় অপশ্যন চি ইজিপ্ত, অৰ্থাৎ এই ইজিপ্ত দেশখনক নীল নদীৰ উপহাৰ বুলি কোৱা হয়। কিয় কোৱা হয়? কাৰণ এই নীল নদীখনে ইজিপ্তৰ সভ্যতাৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰিছিলে। কুৱেশ্যন নম্বৰ 14টো হয় ইন হুইচ ইয়াৰ ৱাজ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্মড? ইম্পৰ্টেণ্ট প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানী কোন বছৰত গঠন হৈছিল? অপশ্যন 4 ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1600, অৰ্থাৎ 1600 চনত এই ইষ্ট ইণ্ডিয়া কোম্পানীটো গঠন হৈছিল। কুৱেশ্যন নম্বৰ 15টো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু গেট ছাৰ ফ্ৰম দ্য ব্ৰিটিছ? অৰ্থাৎ ব্ৰিটিছৰ পৰা ছাৰ উপাধি পোৱা প্ৰথম অসমীয়াজন কোনজন? শুদ্ধ উত্তৰটো হয় অপশ্যন চি ছাৰ ছাইয়দ ছাদুল্লাহ, অৰ্থাৎ ছাৰ ছাইয়দ ছাদুল্লাহ হৈছে ইংৰাজৰ পৰা প্ৰথম ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়া। কুৱেশ্যন নম্বৰ 16টো কি কৈছে? কুমুদ চন্দ্ৰ হাজৰিকা ইজ দ্য ৰিয়েল নেম অফ হোম? তলত দিয়া কেইজনৰ ভিতৰত কাৰ আচল নাম কুমুদ চন্দ্ৰ হাজৰিকা? ভূপেন হাজৰিকা, ৰঞ্জু গগৈ, হেমাংগ বিশ্বাস নে ৰুদ্ৰ বৰুৱা? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰঞ্জু গগৈ, অৰ্থাৎ ৰঞ্জু গগৈৰ প্ৰকৃত নামটো হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। আৰু তেওঁৰ জন্ম হৈছিলে 1952 চনৰ 24 জুলাইত জন্ম হৈছিলে কুমুদ চন্দ্ৰ হাজৰিকাৰ। তেওঁৰ প্ৰথমখন উপন্যাস আছিল বাহুৰূপী, যিখন পাব্লিছ হৈছিলে 1973 চনত। আৰু কুমুদ চন্দ্ৰ হাজৰিকাৰ কেইখন উল্লেখযোগ্য উপন্যাস হৈছে ক্লান্ত, সূৰ্যৰ ৰশ্মি, সন্ধান, মায়াজাল, দুৰন্ত দস্যু, নিশাৰ অতিথি। বাকীখিনি আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল? উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন বি শ্বিলং, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ মুখ্য কাৰ্যালয়টো মেঘালয়ৰ শ্বিলঙত অৱস্থিত।
কুৱেশ্যন নম্বৰ 18 টো হৈছে হোৱাট ৱাজ দ্য কেপিটেল অফ আহোম ইন দ্য ইয়াৰ 1253 অৰ্থাৎ 1253 চনত আহোমৰ ৰাজধানী কি আছিল? এই প্ৰশ্নটো 2023 চনত আহিছিলে। শুদ্ধ উত্তৰটো হয় অপশ্যন বি চৰাইদেউ। ইয়াতে প্ৰশ্নটো অলপমান ঘূৰাই দিছে যে আহোমৰ প্ৰথম ৰাজধানী বুলি নুসুধি চনটো কেৱল দিছে। 1253 খ্ৰীষ্টাব্দত আহোমৰ ৰাজধানী আছিলে চৰাইদেউ আৰু এইখনেই আহোমৰ প্ৰথমখন ৰাজধানী আছিলে যিখন আহোম ৰজা চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰিছিল। ইন হুইচ ইয়াৰ ৱাজ আছাম পেক্ট চাইন অৰ্থাৎ অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি 1985 অৰ্থাৎ 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 22 হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দানৱা ডিনেষ্টি অৰ্থাৎ দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন? এই প্ৰশ্নটো 2023 চনত আহিছে। সকলোৱে জানো শুদ্ধ উত্তৰ অপশ্যন চি মহিৰংগ দানৱ অৰ্থাৎ এই মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিলে। কুৱেশ্যন নম্বৰ 21 টো কি? ইন হুইচ ইয়াৰ ডিড ভাস্কো দা গামা কাম টু ইণ্ডিয়া? ভাস্কো দা গামাই কোন বছৰত ভাৰতলৈ আহিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন চি 1498 অৰ্থাৎ 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল। কুৱেশ্যন নম্বৰ 22 হ'ল বেহদেন খ্লাম ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? বেহদেন খ্লাম উৎসৱটো কোন ৰাজ্যত পালন কৰা হয়? অসম, মেঘালয়, অৰুণাচল প্ৰদেশ নে নাগালেণ্ড? শুদ্ধ উত্তৰটো হয় অপশ্যন চি মেঘালয় অৰ্থাৎ বেহদেন খ্লাম উৎসৱটো এই মেঘালয় ৰাজ্যখনত পালন কৰা হয়। আৰু কোনে পালন কৰে? মেঘালয়ত থকা এই জয়ন্তীয়া জনগোষ্ঠীয়ে এই বেহদেন খ্লাম উৎসৱটো পালন কৰে আৰু বছৰি জুলাই মাহত অনুষ্ঠিত হয় এই উৎসৱটো। কুৱেশ্যন নম্বৰ 23 হৈছে ইন হুইচ ইয়াৰ ৱাজ দীপৰ বিল ডিক্লেয়াৰ্ড এজ বাৰ্ড স্নেকচুৱেৰী অৰ্থাৎ কোন চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1989 অৰ্থাৎ 1989 চনত এই দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। চাওক অসম চৰকাৰে 1989 চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিলে। আৰু এটা প্ৰশ্ন সুধিব পাৰে যে এই দীপৰ বিলক কেতিয়া ৰামচাৰ চাইট হিচাপে ঘোষণা কৰিছিলে? উত্তৰটো হ'ব 2002 চনত। আৰু 2004 চনত বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে এই হ্ৰদটোক গুৰুত্বপূৰ্ণ চৰাই এলেকা হিচাপে ঘোষণা কৰিছিলে। তাৰপিছত এই 2021 চনত দীপৰ বিলক ইক' চেনচিটিভ জ'ন হিচাপে ঘোষণা কৰা হয়। কুৱেশ্যন নম্বৰ 24 হুইচ কমিউনিটি অফ আছাম চেলিব্ৰেটছ কৰম পূজা? অসমৰ কোনটো সম্প্ৰদায়ে কৰম পূজা পালন কৰে? 2023 চনত আহি যোৱা প্ৰশ্ন। বড়ো, মিচিং, কাৰ্বি নে চাহ জনজাতিসকল? শুদ্ধ উত্তৰ হয় অপশ্যন ডি টি ট্ৰাইবছ অফ আছাম অৰ্থাৎ অসমৰ এই চাহ জনজাতিসকলে কৰম পূজা পালন কৰে। আজিৰ ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো হৈছে হু ইজ অলছ' নন এজ গীতি কবি অৰ্থাৎ তলৰ কোনজনক গীতি কবি নামেৰে জনাজাত? জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা নে ভূপেন হাজৰিকা? এই অপশ্যন চাৰিটাৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে ভিডিঅ'বিলাকৰ যদি PDF ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত ইমেইলৰ লিংকটো দিয়া আছে। আপোনালোকে তাতে ইমেইল কৰি PDF বিলাক ল'ব পাৰে। এই 25টা প্ৰশ্নৰ আপোনালোকে কিমানটা শুদ্ধ কৰিলে এবাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।